আমি জানিব পৰা মতে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত অসমীয়া সন্তান মানৱ কলিতাক ব্যক্তিগত খণ্ডৰ স্বত্বাধিকাৰী সুমন সৰকাৰ আৰু তেখেতৰ তিনি সহযোগীৰ লগত লগ হৈ মানৱ কলিতাক যি ধৰণে গুৰুলকৈ পিটি বৰ্তমান অৱস্থাত তেখেতে মৃত্যুৰ সৈতে যুঁজিবলগীয়া হৈছে, সেই জঘন্য ঘটনাক সদৌ কলিতা ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু সদৌ কলিতা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি শেষবাৰৰ বাবে সকিয়নি দিব বিচাৰিছোঁ, অনাগত দিনত অসমীয়া সন্তান কলিতা সন্তানৰ ওপৰত যাতে এনেধৰণে অমানৱীয় ঘটনা সংঘটিত নকৰে। অন্যথা অসমত বসবাস কৰা অসমীয়া, অসমত বসবাস কৰা কলিতাসকলে কেতিয়াও কিন্তু ক্ষমা নকৰিব। আমি প্ৰশাসনৰ ওচৰত দাবী জনাব বিচাৰিছোঁ, যিজন কালপিত সুমন সৰকাৰ তেখেতক উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু মানৱ কলিতাৰ যি চিকিৎসাৰ খৰচ, সেই চিকিৎসাৰ খৰচ সম্পূৰ্ণভাৱে তেখেতে বহন কৰিব লাগিব। অন্যথা আমি সদৌ কলিতা ছাত্ৰ সন্থা বা অসমত বসবাস কৰা কলিতা জনগোষ্ঠীয়ে কেতিয়াও মনে মনে বহি নাথাকিব।